নতুনকৈ ব্যৱসায় এটা কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। এয়া লাডু বনোৱা, পিঠা বনোৱা। কাৰোবাক লাগিলে অৰ্ডাৰ দিব দেই। এৰো এনেই গৈছোঁ, দোকানলৈ গৈছোঁ, এইবোৰ দেখাইছোঁ। তাকে ভাবিছোঁ কৰোঁ নেকি। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আমাৰ ছোৱালী ৰাতিপুৱা হোৱাৰ লগে লগে আজিকালি কিটচেনলৈ আহে। ৰুটি বনাই খুব ভাল পোৱা হৈছে। আৰু এটা কথা কি জানে, আজিৰ দিনত পইচাই কিন্তু সকলো দেই। পইচা যদি নাই আপোনাৰ ওচৰত, তেনেহ'লে আপোনাক কোনেও চিনি নাপায়। পইচা যদি আছে আপোনাক, তেনেহ'লে সকলোৱে চিনি পাব। বিশেষকৈ মিতিৰ কুটুমসকলে মানে পইচা থাকিলে লগত থাকিব, আৰু পইচা নাথাকিলে কিন্তু লগত কেতিয়াও নাথাকে। হয়নে নহয় ক'বচোন? আৰু আজিকালি মানুহে মাত নামাতে, পইচাই মাত মাতে। পইচা পাৱাৰটো বহুত বেছি। পইচা থাকিলে আপোনাক সকলোৱে চিনি পাব, পইচা নাথাকিলে আপোনাক নিজৰ মানুহো চিনি নাপায়। গম পাইছেনে? কাষেদি পাৰ হৈ যাব, কিন্তু মাত নামাতিব। সেইকাৰণে নিজৰ কাম কৰক আৰু পইচা ঘটক। পইচা বহুত বেছি জৰুৰী। পইচা যদি নহয় আপুনি এডোখৰৰ পৰা এডোখৰ ঠাইলৈও যাব নোৱাৰে, একো এটা বস্তু খাবও নোৱাৰে। সেইকাৰণে পইচা মষ্ট